কৃষ্ণ এতিয়া এই পৰৱৰ্তী পদৰ দ্বাৰা আমাক কি ক'ব বিচাৰিছে আমি পদবন্ধে আলোচনা কৰিম। চৈধ্যয় ভুৱনে ফুৰা সৰ্বক্ষণে তথাপি কেহু নেদেখে, যেন সমস্তৰ ব্যাপক আত্মাক প্ৰাণীত কেহু নলখে। যে তোমালোক 14 ব্ৰহ্মাণ্ডত ভ্ৰমি আছা, কিন্তু কোনেও এই কথাটো লক্ষ্য কৰা নাই বা উপলব্ধি কৰা নাই। যেন সমস্তৰ ব্যাপক আত্মাক প্ৰাণীত কেহু নলখে, যে ভগৱন্ত সকলো প্ৰাণীতেই বিদ্যমান হৈ আছে, কিন্তু আমি এই কথা উপলব্ধি নকৰোঁ। নকৰি আমি কি কৰোঁ? প্ৰাণী হিংসা কৰোঁ, কাৰোবাক অন্যায় কৰোঁ, কাৰোবাক দুখ দিওঁ। কপিলে কৈছে সমস্ত ভূততে মই আছোঁ সৰ্বক্ষণে, ইহাংক অৱজ্ঞা আতি কৰে যিটো জনে, বেদমতে প্ৰতিমাত কৰে অৰ্চন, নোহে কিছু ফল মাত্ৰ সবে বিৰম্বন। পৰ শৰীৰত মোক বিদ্বেষ কৰয়, যদি পূজে তবু তাৰ চিত্ত শান্ত নয়। প্ৰাণীক উপেক্ষা কৰি পূজে মূঢ়মতি, নোহে ফল কৰে যেন ভস্মত আহুতি। প্ৰাণীক নিন্দিয়া মোক যিজনে পূজয়, তাত মই তুষ্ট নহো জানিবা নিশ্চয়। মনত ৰাখিব, প্ৰাণী হিংসা কৰি আপুনি কেতিয়াও ঈশ্বৰ সেৱা পূজা নকৰিব। আনক দুখ দি আপুনি নিজে সুখী হ'বলৈ নিবিচাৰিব। এতিয়া আমাৰ মানুহৰ এই কথা নুবুজি নিজৰ সুখৰ কাৰণে আনক দুখ দিব বিচাৰে। আমাৰ এজন দাৰ্শনিক পণ্ডিতে কৈছে, উই নিড নট কাট ডাউন দ্য ট্ৰী টু গেটাৰ দ্য ফ্ৰুট। এজোপা গছৰ ফলখিনি, পকা ফল বা গুটিখিনি পাবৰ কাৰণে আমি গছজোপাৰ গুৰিটো কাটি দিব নালাগে। এনে উই নিড নট কাট ডাউন দ্য ট্ৰী টু গেটাৰ দ্য ফ্ৰুট। ইন অৰ্ডাৰ টু পাৰফেক্ট হিউমেন ছ'চাইটি, ইট ইজ নট নেচেচাৰী ফৰ আছ টু ডেষ্ট্ৰয় দ্য ফেমিলি অৰ দ্য নেশ্যন। আপুনি এখন সমাজ গঢ়িবৰ কাৰণে, এটা পৰিয়ালক সুখী ৰাখিবৰ কাৰণে আনক যাতে দুখ দিব লগা নহয়। আনক দুখ দি নিজে সুখী হ'লে ভগৱন্ত সন্তুষ্ট নহয়। মনত ৰাখিব কথাটো। আজি সেই কথাটো নজনাৰ কাৰণে আজি ভগৱন্ত কুকুৰৰ চিগাৰ গদৰ ভৰু আত্মাৰাম, সকলোতে তেওঁ আত্মাৰূপে আছে। গতিকে আমি সকলো দেহটোহে কুকুৰ মেকুৰী আছে, দেহটোৰহে কুকুৰ মেকুৰী আছে, আত্মাৰ নাই। গতিকে আমাৰ দেহটো কেৱল ভগৱানে চিনি পাবৰ কাৰণেহে সৃষ্টি কৰিছে, দেহটো আত্মা নহয়। আমি দেহটো চাই কওঁ এইটো কুকুৰ, এইটো মেকুৰী, এইটো গাহৰি, এইটো ছাগলী, এইটো মতা মানুহ, এইটো মাইকী মানুহ, এজনী বগা মানুহ, এজনী ক'লা মানুহ। আমি দেহটো চাইহে কওঁ। দেহটো কেৱল চিনি পাবৰ কাৰণেহে দিছে, দেহটো আত্মা নহয়। আমাৰ দেহৰ নাম এটা এটা দি থৈছে। কি কাৰণে দিছে? আমাৰ প্ৰত্যেক জীৱ জন্তুৰ পৰা ধৰি সকলোৰে একোটা একোটা নাম দি থৈছে। কিয়? সেই নামটোৰ আমাৰ এজন দাৰ্শনিক পণ্ডিতে কৈছে, এ নেম ইজ এ কাইণ্ড অফ ফেচ হুৱেৰ বাই ওৱান ইজ নউন। আমাৰ নামবিলাক কেৱল চিনি পাবৰ কাৰণে, ইজনে সিজনক চিনি পাবৰ কাৰণে দিছে। নামটো বা দেহটো আত্মা নহয়। যিদিনাখন আত্মা ওলাই যাব, সেই নামধাৰী দেহটো কাষ্ঠ যেন থাকিবে ক মাটিত পৰিয়া, হেন দেহ আপোনাৰো বোলাকি লাগীয়া। আজি আমি দেহটোকে আত্মা বুলি ভাবি আমি দেহক লৈয়ে গৰ্ব কৰোঁ আৰু ইজনে সিজনক হিংসা কৰোঁ। গতিকে সকলো যে তেওঁ আত্মাৰূপে সকলোতে বিৰাজমান হৈ আছে, এই কথাটো আজি আমাৰ বহুতে উপলব্ধি কৰা নাই। সেইকাৰণে কৈছে যেন সমস্তত ব্যাপক আত্মাক প্ৰাণীত কেহু নেলেখে। সকলো প্ৰাণীতে তেওঁ আছে, কিন্তু আমি লক্ষ্য নকৰোঁ বা উপলব্ধি নকৰোঁ। কিন্তু যিজনে উপলব্ধি কৰিব, সি অলৌকিককো লৌকিক কৰিব পাৰিব, অবাস্তৱকো বাস্তৱ কৰিব পাৰিব। যিটো কথা আমাৰ গুৰুজনৰ দিনত সুন্দৰ নিদৰ্শন দাঙি ধৰি থৈ গৈছে। কোনে? ৰাধিকা সতীয়ে। ৰাধিকা সতীয়ে গুৰুজনৰ ওচৰত সতী পৰীক্ষা দিবলৈ যাওঁতে প্ৰথম সতীত্ব গুণৰ বৈশিষ্ট্যটো কি বুলি কৈছিল? গুৰুদেৱ, মোৰ সতীত্ব গুণৰ প্ৰথম বৈশিষ্ট্যটো হৈছে জয়ন্তী বদতি প্ৰভু শুনি গোসাই, সমভাৱে ভূতদয়া কৰোঁ সদাই। গুৰুদেৱ, মোৰ সতীত্ব গুণৰ প্ৰথম বৈশিষ্ট্য হৈছে সকলো পঞ্চভৌতিক প্ৰাণীতে ভগৱান আছে বুলি জানি সকলোকে দয়া মৰম চেনেহ ৰক্ষণাবেক্ষণ দিওঁ। গুৰুজনে বোলে বৰ সুন্দৰ হৈছে, যোৱা পানী আনা,
3টা কাঠি এপল পানী এপল মাটি ব্ৰহ্মপুত্ৰৰ পৰা আনি টেম্বুৱনী জানত পেলাই দিয়াৰ লগে লগে বুৱতী নদী বন্ধ হৈ গ'ল। সেই অঞ্চলৰ বানপীড়িত ৰাজ্য প্ৰজাসকল উদ্ধাৰ হ'ল। গতিকে এজনী সতী নাৰীৰ সতীত্ব গুণৰ প্ৰভাৱে যদি বুৱতী নদী বন্ধ কৰিব পাৰে, আমাৰ ঘৰখন, আমাৰ সমাজখন, আমাৰ পৰিয়াল, আমাৰ পৰিৱেশটো ভাল কৰিব নোৱাৰিব কিয়? গতিকে আপুনি ভাগৱতৰ দৰ্শন মতে কাম কৰিব লাগিব। ৰাধিকা সতীৰ দৰ্শন মতে আমি সকলোকে জগতখনক দেখিব পাৰিব লাগিব। যিজনে সকলোকে আত্মাময় দেখে তেওঁ জীৱন্ত মুক্ত বুলি কৈছে, আৰু সেইজন ঈশ্বৰৰ পৰম প্ৰিয়। ভগৱানে কাক ভাল পায়? God loves him who loves his creature. ভগৱন্ত সেইজনকে ভাল পায় যিজনে তেওঁৰ সৃষ্টিৰ প্ৰাণীবিলাকক ভাল পায়। গতিকে ৰাধিকাই সকলোকে প্ৰাণীকে ভাল পাওঁ বুলি কোৱাৰ কাৰণে তেওঁক সতীত্ব গুণৰ প্ৰথম বৈশিষ্ট্যটোৰ ওপৰত সন্তুষ্ট হৈ পানী আনিবলৈ দিয়াত তেওঁ বুৱতী নদী বন্ধ কৰি দিছে। এয়া মাহাত্ম্য, মনত ৰাখিব কথাটো। তাৰপিছত কৈছে যদ্যপি দৰিদ্ৰ আতি মহাক্ষুদ্ৰ সিও মহাশুদ্ধ হয়, গৃহাগত ভৈলে মহন্তজনক উচিত অৰ্চা কৰে। আপোনাৰ ঘৰলৈ দুখীয়া মানুহে হওক বা ধনী মানুহে আহক, ওচৰৰে আহক বা আঁতৰৰে আহক, আপুনি কিন্তু আত্মজ্ঞান কৰি তেওঁক উচিত ধৰণে অৰ্চনা কৰিব লাগিব, তেওঁৰ পৰা এটা আশীৰ্বাদ ল'ব লাগিব। আমাৰ এই ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে আমাৰ বহুত গৃহস্থীয়ে ওচৰৰ পৰা যদি আইগৰাকী আহে বা বাপজন আহে, এই আমাৰ ওচৰৰ প্ৰাথমিকৰে আৰু চোতালতে সুধিব কেলৈ আহিছিলে, বোলে এই বাপক লগ কৰিব আহিছিলোঁ। বাপ নাই নহয়, ক'লৈ গ'ল? এই মাত্ৰ বজাৰ কৰিবলৈ গ'ল। হয় নেকি? বোলে হয়, তেতিয়াহ'লে যাওঁগৈ। বোলে যোৱাগৈ আৰু আমাৰ চোতালৰ পৰাই পঠিয়াই দিয়ে। বুজি পাইছে নাই? আপুনি চোতালৰ পৰাই যাতে কোনো অতিথিক পঠাবলগীয়া নহয়, ঘৰৰ ওচৰৰে হওক বা আঁতৰে হওক। দেহটোৰহে ওচৰ আঁতৰ আছে, আত্মাৰ ওচৰ আঁতৰ নাই। আপুনি ওচৰৰ আইগৰাকীকো যদি যথোচিত আচমনি কৰি ধূপ ধূনা জ্বলাই সেৱা এটা কৰে, তেখেতেও ক'ব অ' হৰি অ' ৰাম, আৰু আঁতৰগৰাকীক সেৱা কৰিলেও একেটাই ক'ব অ' হৰি অ' ৰাম। গতিকে অ' হৰি হৰতি পাপ ইতি হৰি, সেই আত্মাই কৈ গ'লে প্ৰভু এই পৰিয়ালটোৰ সকলো পাপবিলাক তুমি হৰণ কৰি লৈ যোৱা। অ' ৰাম, ৰাম নামত ৰমন কৰি চৈতন্য কৰি ৰাখা। এতিয়া আমাক জীয়া মানুহ কৰি ৰাখিবৰ কাৰণে ভগৱন্তক প্ৰাৰ্থনা জনাইছে। তেতিয়াহ'লে আমি মৰা মানুহ আছে নেকি বাৰু? আমাৰ সমাজত এতিয়া মৰা মানুহৰ সংখ্যাই বেছি। কপিলেও মাকক কৈছে, মা তুমি জীয়া মানুহৰ দৰে থাকিবলৈ শিকিবা। মাকে কৈছে, বোপাই মৰা মানুহ আছে নেকি? এই মৰা মানুহৰ সংখ্যাই এতিয়া পৰিয়ালত, সমাজত, ওচৰ চুবুৰীয়াত, পৰিৱেশত বেছি। কোনবিলাক মৰা মানুহ? সাধুৰ সংগে কৃষ্ণ কথা নুশুনে যি নৰ, জীৱন্ততে মৰা সিটো অধম পামৰ। আজিৰ দৰে সাধুৰ সংগত আহি মন ভাল লগা কথা যি নুশুনে, সি মন বেয়া লগা কথাই শুনি থাকিব লাগিব। যাৰ মনটো সদায় বেয়া লাগি থাকে, ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে, জন্মৰ পৰা আজি তাৰিখলৈকে, সেইটো জীয়াতে মৰা। জীয়াতে মৰা। যাৰ মনটো সদায় বেয়া লাগি থাকে সি জীয়াতে মৰা, দেখাতে জীয়া, আচলতে মৰা। মাকে ক'লে, বোপাই জীয়া মানুহ হ'বলৈ কি কৰিব লাগিব? অঁ মা, মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত। মোৰ শুনিমল কথা জানা যদি পৰিয়ালক ক'বা, ল'ৰা ছোৱালীক ক'বা, ওচৰ চুবুৰীয়াক ক'বা, সীমাঘৰীয়াক ক'বা, বন্ধু বান্ধৱক ক'বা, আলহী অতিথিক ক'বা। আৰু যদি নাজানা কাণ পাতি শুনিবা। শ্ৰোতা নহ'লে মা তুমি কোনোদিন জীৱনত বক্তা হ'ব নোৱাৰিবা। যি আনৰ ভাল কথা শুনাৰ যাৰ ধৈৰ্য নাই, সি আনক ভাল কথা কোৱাৰ যোগ্যতা অৰ্জন কৰিব নোৱাৰে। মোট বিনে চিত্ত আনৰ দেৱত নেদন্ত, মোট বিনে আন দেৱতাত মনোযোগ নিদিবা, কাৰণ ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 ৰাম, মায়া সজ্জা মাজে আচয় ঘুমতি যায়। আপুনি মইনো কোন? সৃষ্টিকৰ্তা ব্ৰহ্মা, সংহাৰকৰ্তা শিৱকে প্ৰমুখ্য কৰি 33 কোটি দেৱতা ভগৱানৰ মায়াত বন্দী আছে। তেওঁলোক নিজেই অজ্ঞান আন্ধাৰত আছে। আন্ধাৰত থকা দেৱতাসকলৰ আশ্ৰয় ল'লে কোনোবাই পোহৰ পাব নেকি? আন্ধাৰত বহি থকা মানুহ এজনৰ কাষত কোনোবা বহিলে পোহৰ পাব নেকি? ক'ত বহিব লাগিব? যে মাং প্ৰপদন্তে মায়া মেতাম তৰন্তি তে। গতিকে মই পোহৰ, মোৰ কাষত যেতিয়ালৈকে আশ্ৰয় নল'বা, মোৰ সৃষ্ট অজ্ঞান আন্ধাৰ দুখ দুৰ্গতিৰ পৰা তুমি উদ্ধাৰ হ'ব নোৱাৰিবা। মনত ৰাখিব, এই কথা আমাক কৈছে। গতিকে গৃহাগত ভৈলে মহন্তজনক উচিত অৰ্চা কৰাই। য'ৰেই আহক, আপোনাৰ ওচৰৰে আহক, আঁতৰে আহক, আপুনি তেওঁক দেহ দৃষ্টিত নাচাব দেই। দেহ দৃষ্টিত চালে আপুনি সেৱা কৰিব নোৱাৰিব। মোৰ কাষৰ মানুহজন আহিছে, তে আপুনি দেহৰ ধৰ্ম লোৱা হ'ল। দেহৰহে
ওচৰ আঁতৰ আছে, আত্মাৰ নাই। গতিকে আপুনি যিদিনালৈকে আত্মা দৃষ্টিত জগত নেদেখিব তেতিয়ালৈকে অহা যোৱা কৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম, পুনৰপি জনমম পুনৰপি মৰণম। কাৰণ আপুনি দেহ ধৰ্ম লৈছে, মায়া ধৰ্ম লৈছে। মায়া ধৰ্ম অজ্ঞানতা ধৰ্ম লৈ ঈশ্বৰ ওচৰত যাব না, পোহৰ ধৰ্ম ল'ব, আত্মা ধৰ্ম ল'ব লাগিব। মনত ৰাখিব কথাটো। গতিকে আমি ল'ৰা ছোৱালী পৰিয়ালবৰ্গক আত্মাৰ ধৰ্ম শিক্ষা দিব লাগিব। গতিকে আত্মা সৰ্বত্ৰতে সম। দেহৰ বৈষম্য আছে, বগা ক'লা মতা মাইকী ওখ চাপৰ শকত ক্ষীণ। আত্মাৰ নাই। আত্মা কেনেকৈ আছে? ঋগ্বেদত কৈছে কেশাগ্ৰ শতভাগস্য শতাংশ স্বাদিচাত্মক জীৱ সূক্ষ্ম অৰূপ অয়ং সংখ্যাতিথি চিৎকণ। পৰম ব্ৰহ্মৰ অংশ আমাৰ দেহ জগতত কিমান আছে বুলি যদি কোনোবাই প্ৰশ্ন কৰে, ঋগ্বেদক দোহাই দি ক'ব লাগিব চুলিৰ আগ এডাল 10,000 ভাগ কৰি এভাগ ল'লে যিমান সূক্ষ্ম অণু হয় সিমান সূক্ষ্ম অনুৰূপে গুৰি পৰুৱাত যিমান হাতীটোতো সিমান, বুঢ়া মানুহত যিমান কেঁচুৱা ল'ৰাটো সিমান। দেহৰহে ডেকা বুঢ়া থাকে, দেহৰহে ডাঙৰ সৰু থাকে, আত্মাৰ নাই। এই কথাটো যিদিনালৈকে বুজি নাপাব, শাহুৱেকে যিদিনালৈকে আত্মা দৃষ্টিত নিজৰ বোৱাৰীজনীক নিজৰ ছোৱালী বুলি ভাবিব নোৱাৰিব, যিদিনালৈকে বোৱাৰীজনীয়ে শাহুৱেকক আত্মা দৃষ্টিত মোৰ এই মাতৃ বুলি ভাবিব নোৱাৰিব, সেইদিনালৈকে সেইখন ঘৰৰ শাহু বোৱাৰী মনোমালিন্যৰ পৰা মুক্ত হ'ব নোৱাৰিব। মনত ৰাখিব, যিগৰাকী শাহুৱেকে আত্মা দৃষ্টিত বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি ভাবিব আৰু যিজনী বোৱাৰীয়ে আত্মা দৃষ্টিত শাহুৱেকক নিজৰ মাতৃ বুলি ভাবিব, সেইখন ঘৰত শাহু বোৱাৰীৰ মাজত কেতিয়াও মনোমালিন্য হ'ব নোৱাৰে। এয়াই ভাগৱত ধৰ্ম। মনত ৰাখিব, ভাগৱত ধৰ্ম সেইকাৰণেই আহিব লাগে, শিকিবৰ কাৰণে আহিব লাগে। আপুনি দেহ দৃষ্টিত চালে আপোন পৰ আহি যাব, আপোন পৰ আহিব। আপোন পৰটো হৈছে দেহ ধৰ্ম। আমাৰ এতিয়া দেহ ধৰ্ম লোৱা মানুহৰ সংখ্যা বেছি। দেহ ধৰ্ম লোৱা মানুহৰ স্বভাৱ কি? খেনুক দেখি ৰান্ধে বাঢ়ে, খেনুক দেখি দুৱাৰ মাৰে। মনত ৰাখিব দেই, আপুনিহে জানে এতিয়া আপুনি দেহ ধৰ্ম লৈ আছেনে আত্মা ধৰ্ম লৈ আছে। দেহ ধৰ্ম লোৱাৰ আন এটা বৈশিষ্ট্য কি? ধনী মানুহৰ বিয়া খাবলৈ গ'লে দামী প্ৰেজেণ্ট নিয়ে, দুখীয়া মানুহৰ বিয়া খাবলৈ গ'লে কম দামী প্ৰেজেণ্ট নিয়ে। ধনী মানুহক বৰতীয়া দিবলৈ আপেল আঙুৰ মাখন ঘি নিয়ে, দুখীয়া মানুহৰ ঘৰলৈ বুট মগু কল কেইটামান নিয়ে। এইটো যদি স্বভাৱ কাৰোবাৰ আছে আজি এৰিব দেই। তাৰমানে মই এইটো ক'ব খোজা নাই যে আপুনি ধনীক নিদিব দুখীয়াক দিয়ক, এইটো কোৱা নাই। গুৰুজনৰ দৰ্শন, গুৰুজনৰ দৰ্শন, বেদৰ দৰ্শন তুমি আত্মা দৃষ্টিত যেতিয়ালৈকে চাব নোৱাৰিবা তেতিয়ালৈকে মোৰ প্ৰিয় হ'ব নোৱাৰিবা। তোমাক মই যিমান দিছোঁ তুমি দুখীয়া ঘৰক যিমান দিয়া ধনীকো তিমানেই দিয়া। বৰঞ্চ তুমি দুখীয়া মানুহ, যিখিনি মানুহৰ ল'ৰা ছোৱালীয়ে 400-500 টকীয়া আঙুৰ আপেল ঘি মাখন কিনি খাব নোৱাৰে, বিপদৰ সময়ত যদি তুমি অকণমান তেওঁলোকক দিয়াগৈ, তেওঁ ল'ৰা ছোৱালীকেইটাই কিমান তৃপ্তি দেখাব। ধনী মানুহেতো সদায় খাই আছে, আপুনি যিমান দিলেও সিহঁতে সেইটো উপলব্ধি নকৰে। সেইফালৰ পৰাও আমি মানৱীয়তাৰ ফালৰ পৰাও আমি দুখীয়াকহে বেছি সহানুভূতিটো জনাব লাগে। কিন্তু মই সেইটো বৈষম্য ৰাখিব কোৱা নাই। ধনী দুখীয়া এইবোৰ দেহৰ বাহ্যিকতাৰহে আছে, আত্মাৰ নাই। আত্মাৰ ধনী দুখীয়া নাই, আত্মাৰ চাপৰ ওখ নাই, আত্মাৰ মতা মাইকী নাই, আত্মাৰ আপোন পৰ নাই। আত্মা সৰ্বত্ৰতে সম। এই সৰ্বত্ৰতে সম ধৰ্মটো যিদিনালৈকে আপুনি উপনীত হ'ব নোৱাৰিব, অৰ্থাৎ আপুনি ভাগৱত শুনিছে নৰত্ব হৈ আছে, ভাগৱতৰ শুনি পেলাই তাৰ তথ্য গ্ৰহণ কৰি আপুনি দেৱত্বলৈ নিজক উত্তৰণ কৰিব লাগিব। দেৱত্বৰ পৰা আপুনি ব্ৰহ্মত্বলৈ উত্তৰণ হ'ব লাগিব। যিদিনাখন আপুনি ব্ৰহ্মত্বলৈ উত্তৰণ হ'ব, পৰীক্ষিতৰ দৰে গতি পাই যাব। মনত ৰাখিব কথাটো। পৰীক্ষিতে বা দ্বাদশ স্কন্ধ নুশুনালৈকে ভয়েই কৰি আছিলে মৰিম বুলি, কিন্তু যিদিনাখন দ্বাদশ স্কন্ধ ভাগৱত শুনিলে ব্ৰহ্মতত্ত্ব জ্ঞান হৈ গ'ল। দেহ জীৱৰ দেখোন মৃত্যুৱেই নাই, বছ ভয় নাইকিয়া হৈ গ'ল। গতিকে আপুনি মনত ৰাখিব, নৰত্ব, দেৱত্ব, ব্ৰহ্মত্ব। আপুনি মানে নৰত্বৰ পৰা দেৱত্ব জ্ঞান উপলব্ধি কৰিব, দৈবিক জ্ঞান। যেতিয়া আপোনাৰ সৎ জ্ঞান হ'ব তেতিয়া আত্ম উপলব্ধি হ'ব, ব্ৰহ্মতত্ত্ব পাব। যেতিয়া ব্ৰহ্মতত্ত্ব ভগৱন্তত গুচি যাব, আপোনাৰ পাপ পুণ্য দুইটা নিৰ্বৰ্তন হৈ যাব দেই। পাপ আৰু পুণ্য ভাগৱত শুনিলে পাপ আৰু পুণ্য দুইটা নিৰ্বৰ্তন হৈ যায়, নাইকিয়া হৈ যায়। আপুনি পাপ আৰু পুণ্য দুইটাই কৰ্মবন্ধ। মনত ৰাখিব, আপুনি মানে পাপ লৈ গ'লেও ঘূৰি আহিব লাগিব, পুণ্য লৈ গ'লেও ঘূৰি আহিব লাগিব।
পুণ্য লৈ গ'লে এতিয়াতকৈ বেছি ভাল ঠাইত জন্মগ্ৰহণ কৰি সুখ ভোগৰ কাৰণে আহিব লাগিব, আৰু পাপ লৈ গ'লে আপুনি এতিয়াতকৈ নিজ যোনিত নিজ ঠাইত জন্মগ্ৰহণ কৰি দুখ কষ্ট ভোগ কৰিব লাগিব। গতিকে আপুনি যাওঁতেও এই দুটা বস্তুৱে লৈ যাব, আহোঁতেও দুটা বস্তুৱে লৈ আহিব, যাক কৰ্মবন্ধ বুলি কৈছে। মনত ৰাখিব কথাটো। কৰ্মবন্ধ অসীম, তাৰ ভিতৰত মুখ্যতম পাপ আৰু পুণ্য। পুত্ৰ ভাৰ্যা ঐশ্বৰ্য থাকিব ঐতে পৰি, পাপ পুণ্য দুই যাব লগত সত্তৰি। আপুনি যাওঁতে পাপ আৰু পুণ্য লৈ যাব। পুণ্যৰ টোপোলাটো যদি বেছি নিয়ে আপগ্ৰেড, ওপৰলৈ যাব। পাপৰ টোপোলা বেছি লৈ গ'লে ডিগ্ৰেড, তললৈ নামিব। এয়াই জন্মচক্ৰ, সুখ দুখৰ চকৰি। মনত ৰাখিব কথাটো। গতিকে আপুনি ভাগৱত শুনি পাপ আৰু পুণ্য দুইটা নাইকিয়া কৰিব লাগিব। উদ্ধৱে প্ৰশ্ন কৰিছে, প্ৰভু পাপ লৈ গ'লেও যদি আহিব লাগে, আকৌ পুণ্য লৈ গ'লেও যদি আহিব লাগে, ভগৱন্তৰ চৰণলৈ আমি কেনেকৈ যাম? মাধৱে বুলন্ত সখী শুনা সবে ভেদ, মোৰ ভকতি সে কৰে কৰ্মবন্ধ ছেদ। মোৰ যেতিয়া ভক্তি কৰিবা তেতিয়া তোমাৰ আত্মজ্ঞান হ'ব, ব্ৰহ্মজ্ঞান হ'ব। সেইদিনাখন তোমাৰ পাপ আৰু পুণ্য দুইটা নাইকিয়া হৈ যাব। বুজি পাইছানে? সেইদিনা আৰু আপুনি ঘূৰি আহিব নালাগে। যদি সেইটো আমি কৰিব নোৱাৰোঁ তেতিয়া অহা যোৱা কৰি থাকিব লাগিব। এয়াই হৈছে ভাগৱত ধৰ্মৰ দৰ্শন। এতিয়া কৈছে যে আপোনালোকৰ ঘৰলৈ অহা গৃহাগত ভৈলে মহন্তজনক উচিত অৰ্চা কৰয়। আছে যদি ধূপ এডাল জ্বলাব, শক্তি অনুসৰি তাৰ প্ৰীতি আচৰিবা। আলহীজনক শক্তি অনুসৰি সেৱা ভক্তি কৰিব। আছে যদি ধূপ এডাল জ্বলাব, নাই যদি ঠাইকণ মচি হ'লেও সেৱাটো কৰিব। হয় নাই? মহাশত্ৰু হব যদি হুয় অতিথি, দেৱহেন মানি তাক কৰিবা ভকতি। আপোনাক কোনোবাই শত্ৰুতা কৰা মানুহজনো যদি আপোনাৰ ঘৰলৈ আলহী হিচাপে আহে, আপুনি দেৱতা জ্ঞান কৰিব কৈছে ভাগৱতে। ই মোক এনেকুৱা কৰিছিলে বুলি অপদস্থ নকৰিব। আমাৰ এতিয়া কিছুমানে তেনেকুৱা সুবিধা পালে দিবই আৰু লগাই। হয়নে বাৰু? আজি ঘৰতে পাইছোঁ আৰু দিম আৰু ইয়াক। হয়নে বাৰু কথাটো? সেইটো নকৰিব, কিন্তু সেইটো কৰিলে আপুনি ঈশ্বৰৰ ওচৰত দোষী হৈ যাব। মহাশত্ৰু হব যদি হুয় অতিথি, দেৱহেন মানি তাক কৰিবা ভকতি। পূৰ্ব দুখ গুণ একো নকৰি বিচাৰ, এহিহে শাস্ত্ৰৰ নয় ধৰ্মৰ বিচাৰ। মনত ৰাখিব, এইটো ধৰ্মৰ নীতি, এইটো শাস্ত্ৰৰ নিয়ম যে এজন শত্ৰু যদি আপোনাৰ ঘৰলৈ আহে, আপুনি দেৱতাৰ দৰে তেওঁক অৰ্চনা কৰিব, সেৱা কৰিব, ভক্তি কৰিব, পূৰ্ব দুখ গুণবিলাক বিচাৰ নকৰিব। এই হৈছে ধৰ্মৰ নিয়ম। মনত ৰাখিব কথাটো। এই কথা নজনাৰ কাৰণে আজি আমাৰ সমাজত বিভ্ৰাট হৈ আছে। যদিবা বিভৱ নাহিকে সম্ভৱ তথাপি অৰ্চা কৰিব। আপুনি যিমান ধৰণে তেওঁক মানে শুশ্ৰূষা কৰিব লাগিছিল সিমানখিনি সামগ্ৰী আপোনাৰ নাই। অতিথিজনক আপুনি ধূপ ধূনা জ্বলাই বহুৱাই লৈ ধুনীয়াকৈ মানে সেৱা সৎকাৰ কৰি এটা আচমনি কৰিব লাগে, সিমান সমৰ্থ নাই। তথাপিতো কিন্তু নকৰাকৈ নাথাকিব বুলি কৈছে। তোমাৰ সামৰ্থ্যখিনি নাথাকিলেও তুমি অৰ্চনা নকৰাকৈ নাথাকিবা অতিথিজনক। ফলমূল তৃণ মধুৰ বচন, বুলিবা ৰংগে থাপিব। আছে যদি ফল মূল এটাকে দিব, নাই যদি মানে পানী এগিলাচকে দিব। সেইটোও যদি সেই সময়ত নাই, একো নাথাকিলেও থকা বস্তু এটা আছে সেইটোকে দিবা। সেইটোৱে হৈছে মধুৰ বচন। বাপ আপুনি আহিলে আজি এই সময়ত, তেতিয়া মই আপোনাক যেনেকৈ শুশ্ৰূষা কৰিব লাগিছিল, সেৱা ধৰিব লাগিছিল, সেইখিনি মোৰ আজি অসমৰ্থ নাই, অসন্তোষ নকৰিব আৰু মই সেৱা ভাগ জনাইছোঁ। তাতে বহুত খোৱা যেন পাই যাব, তাতে তেওঁ সন্তুষ্ট হৈ যাব। মনত ৰাখিব কথাটো। গতিকে একো নাথাকিলেও মধুৰ বাণীৰে তেওঁক শুশ্ৰূষা কৰিবলৈ কৈছে। ভাগৱতে কৈছে দেই, আছে যদি দিব, নাই যদি ফল মূলকে দিব, সেইটোও যদি নাই পানী এগিলাচকে দিব। পানী গিলাচো যদি সেই সময়ত নাথাকে, একো নাথাকিলেও থকা বস্তু এটা আছে সেইটোৰে তেওঁ আচমনি কৰিব। মধুৰ বাণী, মধুৰ বাক্য। যাহাৰ গৃহত নুহি উপগত একান্ত হৰি ভকত, তাৰ গৃহ ছয় সৰ্পৰ আলয়ৰ মহন্ত ইটো মত। আমাৰ গৃহত ভকতৰ পদধূলি সদায় পৰিব লাগে। পাৰিলে সদায় পৰিব লাগে, নোৱাৰিলে সপ্তাহত, নোৱাৰিলে পষেকত, নোৱাৰিলে মাহে মাহত, নোৱাৰিলে 3 মাহত, নোৱাৰিলে 6 মাহত, নোৱাৰিলে বছৰেকত এবাৰ হ'লেও ভকতৰ পদধূলি নপৰাকৈ যাতে ঘৰখন যাতে পাৰ হৈ যাব লগা নহয়। কাৰণ ভকতৰ পদধূলি নপৰা ঘৰখন প্ৰদূষণযুক্ত হৈ থাকে, পাপযুক্ত হৈ থাকে। ভকত অহাৰ লগে লগে ভগৱন্তৰ নাম ওলাব, ওলোৱাৰ লগে লগে পাপ মুক্ত হৈ যাব।
হৰিনাম হুতাখন পাপ সুখান বন খনেকতে দহি কৰে চন। গতিকে আপুনি সেই সংগ পাবৰ কাৰণে মাধৱদেৱৰ দৰে কামনা কৰিব। মনত ৰাখিব, মাধৱদেৱে ভগৱানক ধন টকা পইচা বিচৰা নাই। কি বিচাৰিছে? কৃপাৰ সাগৰ দেৱকী নন্দন পুৰীও মনৰ কাম, ভকতৰ সংগ সদা নুগুচুক মুখে তোৱা গুণৰ নাম। আপুনি ভগৱন্তৰ পৰা ধন টকা পইচা নিবিচাৰিব। কি বিচাৰিব? ভক্তি। নমাগো সুখ ভোগ নমাগো মুকুতি, তোমাৰ চৰণে মাত্ৰ থাকুক ভুকতি। সদায় যাতে ধূপ এডাল জ্বলাই তোমাৰ উপাসনা কৰিব পাৰোঁ, এই কৃপা কৰিব। এই বুলি আপুনি সদায় ঈশ্বৰক প্ৰাৰ্থনা জনাব। আপুনি সদায় সুবিধা পাই থাকিব। যদাতি চব প্ৰাপ্নতি। আপুনি মনেৰে দিয়ক, বুদ্ধিৰে দিয়ক, অৰ্থৰে দিয়ক, কায়েৰে দিয়ক। আপুনি যেতিয়া দিব আপোনাকো দিব, আপুনি যদি নিদিয়ে আপোনাকো নিদিয়ে। সেইকাৰণে ষষ্ঠস্কন্ধ ভাগৱত লিখিছে, ভক্ষ্য ভোজ্য বস্তু যত গৃহে হুৱে উপগত, তেজী উক তাত মোহ আতি, দুখী দৰিদ্ৰক দিয়া বৈষ্ণৱত নিবেদিয়া, মাধৱত কৰিও মিনতি। আপুনি এই দুখন হাতেৰে যি মানে ঘৰত উপাৰ্জন কৰিছে, তামোল পাণ কঁঠাল আম নেমু কল ইত্যাদি যিবোৰ উপাৰ্জন কৰিছে, তাতে মোহগ্ৰস্ত হৈ নাথাকিব। দুখীয়া দৰিদ্ৰ মগনীয়া আৰু ভকত বৈষ্ণৱত লগাব। আপুনি দুহাতে লগাব, ভগৱন্তই চাৰি হাতে দিব। যি ভগৱন্তত লগায় ভগৱন্তই তাক দিয়ে। যদাতি স্বপ্ৰাপ্নতি। যি মানুহে বস্তুকেইটা লগাওঁতে ৰুওঁতে ক'ব গুৰুদেৱ নাম ভকতৰ লাগিবতে ৰোপণ কৰা হৈছে, যেতিয়া ফল মূল লাগিব তেতিয়া গুৰুদেৱ নাম চবতে পাহৰি পেলাব। তেতিয়াহ'লে সেইজন মানুহৰ হাতেদি আৰু গুটি বৰকৈ নালাগে দেই। কিছুমান মানুহৰ গছজোপা হয় গুটি নালাগে, লহপহকৈ গছজোপা হয় গুটি নালাগে। তাৰমানে সেইজন মানুহে গুটি লাগিলে আনক দিব নিবিচাৰে। যেতিয়া নিদিয়ে, গুৰু ভকতক নিদিয়ে, ভগৱন্তত নলগায়, সেইজনে নাপায় বুলি কৈছে। যদাতি চব প্ৰাপ্নতি। আপুনি যিমান দিব সিমানেই আপুনিও পাই থাকিব। এই দৰ্শনবিলাক আমাৰ জানিব লাগিব দেই। শুনা সিদ্ধগণ ব্ৰহ্মাৰ নন্দন কুশলে কি আগমন, যাৰ ব্ৰত ছয় সদা আচৰয় মহন্তে কৰি যতন। সেই সিদ্ধগণ তোমালোক ব্ৰহ্মাৰ নন্দন কুশলে আহিলানে বাৰু মূৰিয়ালৈ। গতিকে তোমালোকৰ এই আচৰণ জ্ঞানীসকলে সদায় পাবৰ কাৰণে বাঞ্ছা কৰে। শুনা সিদ্ধগণ ব্ৰহ্মাৰ নন্দন কুশলে কি আগমন, যাৰ ব্ৰত ছয় সদা আচৰয় মহন্তে কৰি যতন। 500 বৎসৰ শিশুৰ আকাৰ বয়সত মহাবৃদ্ধ। 4 সিদ্ধ বয়সত বৃদ্ধ, কিন্তু দেখাত 5 বছৰীয়া ল'ৰাৰ নিচিনা। আপুনি ভক্তি কৰক, আপোনাৰ শৰীৰটোহে বুঢ়া হ'ব, মনটো বুঢ়া নহয়। কিন্তু মনত ৰাখিব, আমাৰ বহুত বয়সস্থ মানুহৰ মুখত হাঁহি থাকে 5 বছৰীয়া ল'ৰাৰ নিচিনাকৈ, মন আনন্দ কৰি থাকে। কিন্তু কিছুমান একেবাৰে বৃদ্ধ হৈ যায়, মুখত হাঁহিয়ে নাথাকে, মৃতপ্ৰায় হৈ যায়। যাৰ ভক্তি নাই সি জীয়াতে মৰা, যাৰ ভক্তি থাকিব সি বৃদ্ধ হ'লেও 5 বছৰ বয়সৰ দৰে তাক মানে আচৰণবিলাক 5 বছৰ বয়সৰ ল'ৰাৰ নিচিনা কৰি থাকিব। সেই কথাটো কৈছে দেই। যাহাৰ শংকৰ ভৈলন্ত অনুজ জ্যেষ্ঠ বৈলা 4 সিদ্ধ। সনক সনাতন সনত কুমাৰ সদানন্দ মানে এই শিৱতকৈ অনুজ বুলি কৈছে। যাহাৰ শংকৰ ভৈলন্ত অনুজ, শংকৰতকৈ অনুজ জ্যেষ্ঠ বৈলা 4 সিদ্ধ। যে 4 সিদ্ধ শংকৰতকৈও ডাঙৰ, কিন্তু দেখাত 5 বছৰীয়া বয়সৰ নিচিনা। এই কথাটো কৈছে। বাসনা অপাৰ সংসাৰ দুষ্কৰ, পাইল তাতে কৰ্ম দুখে। মই আৰম্ভণিতে কৈছোঁ, আমাৰ কামনাৰ শেষ নাই, বাসনাৰ শেষ নাই। বাসনা অপাৰ, সীমা নাই আমাৰ কামনা বাসনাৰ। আৰু সংসাৰ বৰ দুষ্কৰ, বহুত কষ্টকৰ। পাইল তাতে কৰ্ম দুখে, আকৌ কৰ্ম দুখে আমাক লগ লয়। ধৰ্ম অৰ্থ কাম নাহিকে বিৰাম, ইন্দ্ৰিয়ৰ অভিলাষে। আমাৰ মনৰ ইমান বাসনা বেছি যে ঈশ্বৰক চিন্তা কৰিবলৈ এক ক্ষণো সময় নাই। আমাৰ সমাজত বহুত মানুহ আছে, এক ক্ষণ, আমাৰ ভাগৱতত কৈছে, এক ক্ষণ মানে যিটো শুনে কৃষ্ণ কথা, তাৰ বিনে আনৰ জীৱন যায় বৃথা। আপুনি 24 ঘণ্টাৰ ভিতৰত চকুৰ টিপ মৰা সময়কণো যদি ঈশ্বৰৰ কথা শুনে, তেতিয়াও আপোনাৰ জীৱনটো সাৰ্থক হ'ব। কিন্তু আমাৰ সমাজত এনেকুৱা মানুহ আছে, চকুৰ টিপ মৰা সময়কণো ঈশ্বৰৰ কথা শুনিবলৈ সময় নাই।
সেইকাৰণে অৰ্জুনক কোৱাৰ চলেৰে কৈছে আৰু হেৰা শুনা তুমি একবিনে নহো দুই অবিদ্যা মায়াতো ভিন্ন দেখি হে অৰ্জুন তুমিয়ে মই একেটাই মায়াত থকাৰ কাৰণে মানুহে আমাক দুটা দুটা বুলি ভাবে মোৰ অংশ জীৱ তুমি মই আত্মা অন্তৰ্যামী এই হেতু তুমি মই সখী তুমি মোৰ অংশ জীৱ অৰ্জুন সেইকাৰণে তুমিয়ে মই সখী অৰ্জুনৰ লগত যদি সখী আমাৰ লগত সখী হয়নে নহয় আমি তেওঁৰে অংশ জীৱ নহয় জানো তোমাৰ একে অংশ আমি যত জীৱ যাক বুজি পাইছানে তোমাৰ মায়াই প্ৰভু বান্ধিলে আমাক মায়াই পাই পেলাই এতিয়া তেওঁৰ কথা শুনিবলৈ তেওঁৰ কৰ্ম কৰিবলৈ তেওঁৰ ঠাইলৈ যাবলৈ আমাৰ আজৰি নাই সেইকাৰণে অৰ্জুনক কোৱাৰ চলেৰে কৈছে সাৰথিৰ কহোঁ ভেদ লোৱা তাৰ পৰিছেদ আনে নজানয় মহামতী যিগোটা যে মহাৰথীক ৰথে চৰি কৰা গতি ৰথ পুনো চলাৱে সাৰথী হে অৰ্জুন তুমি যিখন ৰথত উঠি মহাৰথী হিচাপে যুদ্ধত অৱতীৰ্ণ হৈছা কৰ্মত অগ্ৰগতি হৈছা সেই ৰথখন কিন্তু মই পৰিচালনা কৰি আছোঁ সৰ্বতো সময়তে মনত ৰাখিবা এতিয়া অৰ্জুনৰ ৰথখন যদি ভগৱন্তে পৰিচালনা কৰে আমাৰ ৰথখন কোনে পৰিচালনা কৰে আমাৰ ৰথখনৰ নাম কি দেহ ৰথ ঘোঁৰা মন ইন্দ্ৰী প্ৰাণ সেনাগণ বিষয় অৰণ্য ভৈলতাৰ আমাৰ এতিয়া মানুহবিলাক বহু মানুহ বিষয়ত ইমান বিমুগ্ধ হৈ গৈছে যিজন থকাৰ কাৰণে আমাৰ দেহত থকাৰ কাৰণে আমি চকুৰে দেখিছোঁ কাণেৰে শুনিছোঁ মুখেৰে খাইছোঁ হাতেৰে কৰিছোঁ ভৰিৰে গৈছোঁ সেইজনৰ কথা শুনিবলৈ সেইজনৰ কথা জানিবলৈ সেইজনৰ সেৱা কৰিবলৈ সেইজনৰ কৰ্ম কৰিবলৈ আমাৰ সময়ৰ অভাৱ আগ্ৰহ নাই গতিকে তেতিয়া কিন্তু আমাৰ ৰথখন ভালে নচলিব দেই দেহ নামৰ ৰথখন ঘূনে ধৰিব বুলি কৈছে কেনেকৈ অৰ্শ গুল্ম পিত্ৰ কেঁচুমৰীয়া মূৰৰ বিষ পেটৰ বিষ দাঁতৰ বিষ কঁকাল বিষ ভৰি বিষ ইত্যাদি ইত্যাদি কাৰ কি আছে আপুনিহে জানে আৰু আপোনালোকৰ যদি শৰীৰত কিবা ৰোগ ব্যাধি হৈছে মনক জগৰীয়া কৰি থৈছে মনে ঈশ্বৰৰ ভক্তি নকৰাৰ কাৰণে দুৰাচাৰ মনৰ কবলত পৰি কৰা কৰ্মৰ ফলত শৰীৰত ৰোগ ব্যাধি হৈছে কিমান 84 নৰক ভুগিব লাগিব দেই আমি যদি মনৰ কবলত পৰি কাম কৰি থাকোঁ মনে কিন্তু সদায় বিপথে লৈ যাব মনে পাপ কৰে যায় লাগয় জীৱত শিকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত আজি বহুত মানুহ আমি মনৰ কবলত পৰি আমি দুখ ভুগিবলগীয়া হৈছে জানে মনৰ তাৰণাত পৰি আমি নাখাবলগীয়া খাই নকৰিবলগীয়া কৰি নাযাবলগীয়ালৈ যোৱাৰ কাৰণে দেহে ভোগ কৰিছে 84 জুনি 84 নৰক আমাৰ দেহে ভোগ কৰিব আৰু তাৰ সমীক্ষা এটা আমাৰ দাৰ্শনিক পণ্ডিতে দিছে আপোনালোকে প্ৰমাণ চাবগে নিজৰ নিজৰ শৰীৰটো নিজৰ হাতেৰে জুখিলে 3.5 হাত হয় এহাতত 24 আঙুলকে থাকে 3 হাতত 72 আঙুল এবেগেটত 12 আঙুল 72 12 84 আঙুল এই 84 আঙুল দেহতে নখচন্দ্ৰৰ পৰা কেশলৈকে নখ চুকুৰা হৈ নখ মৰাৰ পৰা ধৰি চুলি সৰা উকনি হোৱা উফি হোৱালৈকে আৰু বাকী চোৱাত অৰ্শ গুল্ম পিত্ত কেঁচুমৰীয়া মূৰৰ বিষ পেটৰ বিষ দাঁতৰ বিষ ইত্যাদি গতিকে কোনে ভুগিব দেহটোৱে ভুগিব তাৰ কাৰণে দায়ী কোন মন গতিকে আজিৰ দৰে ভাগৱত শুনি আমি মনটোক যদি আধ্যাত্মিকমুখী কৰিব পাৰোঁ তেতিয়াহ'লে আপুনি অসুস্থতাত ভুগিব নালাগে মনত ৰাখিব কথাটো ধৰ্ম অৰ্থ বাসনা অপাৰ সংসাৰত দুষ্কৰ পাইলে তাতো কৰ্ম দুখে ধৰ্ম অৰ্থ কাম নাহিকে বিৰাম ইন্দ্ৰিয়ৰ অভিলাষে আমি ইন্দ্ৰিয়ৰ তাৰণাত মন ইন্দ্ৰিয়ৰ তাৰণাত পৰি আমি ঈশ্বৰত ভক্তি কৰা চতুৰ্বৰ্গ সাধন দিব পৰা ঠাইলৈ আমি নাহোঁ যে আমি সাধুৰ খঙলৈ মনশুদ্ধি আদি কৰি যতেক আছে সৎসংগ সবাৰো মূল জানিবা নিশ্চয় আজিৰ দৰে অনুষ্ঠানলৈ আহিব লাগিব শ্ৰৱণ কীৰ্তনে আৰু বৈকুণ্ঠক যায় ধৰ্ম অৰ্থ কাম মুখ্য সবেই আঁতৰ পায় চব ইয়াতে আছে আমি মাত্ৰ বিচাৰি ল'ব লাগিব এই কথা আমাক দিছে ইটো সংসাৰত ঘূৰ বিষয়ত কুশলে আছে আমাৰ তুমি হব নাথ ব্ৰহ্মময় জাত নাহিকে ভিন্ন ব্যাপাৰ গতিকে এই সংসাৰ ঘূৰ বিষয় সংসাৰ ইয়াত আমাৰ কুশল মংগল সকলো সোমাই আছে আৰু তুমি হব নাথ ব্ৰহ্মময় জাত তোমালোক মানে আমাৰ গৰাকী তোমালোক ব্ৰহ্মময় হৈ আছা নাহিকে ভিন্ন তোমালোকৰ মনত কোনো ভিন্নতা নাই আপোন পৰ নাই মনত ৰাখিব দেই সেইকাৰণে আমাৰ ভাগৱতৰ মতে মহাজ্ঞানীসকল দিগম্বৰ সন্ত মহন্ত ভক্ত বৈষ্ণৱসকল দিগম্বৰ চাৰি সিদ্ধ দিগম্বৰ নৱ সিদ্ধ দিগম্বৰ
এই দিগম্বৰ শব্দটোৰ অৰ্থ মহাপুৰুষে আমি ভবা আভিধানিক অৰ্থত ব্যৱহাৰ কৰা নাই। আভিধানিক দিগম্বৰ অৰ্থ কাপোৰ নোহোৱা উলংগ। কিন্তু উলংগ শব্দটো যদি মহাজ্ঞানীসকল উলংগ বুলি কওঁ আমাৰ শুদ্ধ উত্তৰ হ'ব নেকি? নহ'ব। সেইকাৰণে ভাগৱত ব্যাখ্যা 5 প্ৰকাৰে কৰিবলৈ আপোনালোকে চেষ্টা কৰিব, যত্ন কৰিব দেই। ভাগৱত ব্যাখ্যা 5টা প্ৰকাৰে কৰিব জানিব লাগিব। শব্দাতিক, মানে পদাতিক, আধ্যাত্মিক, তাত্ত্বিক, পৰমাৰ্থিক। এই 5 প্ৰকাৰে যদি ভাগৱত ব্যাখ্যা কৰিব নোৱাৰে, ভাগৱতৰ অৰ্থই আপোনাক ক'ৰবাত পেলাই দিবগৈ, খালত পেলাই দিব। পঞ্চম স্কন্ধ ভাগৱতত ঋষভে 100টা ল'ৰা লৈ গৈ ব্ৰহ্ম সমাজত সেৱা কৰাই কৈছে, মহন্তৰ সেৱা জানা মুকুটিৰ দ্বাৰ, স্ত্ৰীৰ সংগীৰ সংগী নৰকে যাইবাৰ, এহি দুই গোটাপট বন্ধৰ মুখৰ, হেন জানি সতৰে লৈক সন্তৰ সংগ। ভগৱান অৱতাৰ ৰূপে আহি 100টা ল'ৰাক নি ব্ৰহ্ম সমাজত সেৱা কৰে। এই বাক্যটো কৈছে, কি বুলি কৈছে? মহন্তৰ সেৱা জানা মুকুটিৰ দ্বাৰ। তোমালোকে যদি মহন্তৰ সেৱা লোৱা, মুক্তি দুৱাৰখন খুলিব পাৰিবা। স্ত্ৰীৰ সংগীৰ সংগী নৰকে যাইবাৰ, যদি স্ত্ৰীৰ সংগ লোৱা নৰকলৈ যাব লাগিব। এতিয়া ইয়াত স্ত্ৰী শব্দটোৱে আমি স্বাভাৱিকতে মাইকী মানুহকে বুজাওঁ। স্ত্ৰী যদি আমি বুজামতে মাইকী মানুহৰ অৰ্থত যদি এইটো অৰ্থ ভেদ কৰোঁ, তেতিয়াহ'লে কোনোবাই বিয়া পাতিব নেকি বাৰু? স্ত্ৰীৰ সংগ ল'লেই যদি নৰকলৈ যাব লাগে, ভগৱানৰ নিজৰ মুখৰ বাক্য, তেতিয়া কোনে বিয়া পাতিব? এইটো অৰ্থত কোৱা নাই। শংকৰদেৱে ভাগৱত দশম কীৰ্তন ঘোষা ৰত্নাৱলী মতা মানুহ মাইকী মানুহক লৈ লিখা নাই। কি বুলি লিখিছে? হৰি হৰি বোলা পুৰুষ উদ্ধাৰা, ৰাম ৰাম বোলা পুৰুষ উদ্ধাৰা। ক'ৰবাত স্ত্ৰী উদ্ধাৰ কৰা বুলি কৈছে নেকি? নাই কৰা। ইয়াত পুৰুষ শব্দটো হৈছে জীৱ। জীৱ মাত্ৰেই পুৰুষ, মতা বা মাইকীৰ কথা নাই। জীৱ মাত্ৰেই পুত্ৰ, ল'ৰাই হওক বা ছোৱালী হওক। দেহৰহে ল'ৰা ছোৱালী আছে, আত্মাৰ নাই। আমি তত্ত্ব নুবুজাৰ কাৰণে এতিয়া ছোৱালী বেছিকৈ পোৱা মানুহৰ মনত দুখ, ল'ৰা নাই। কিন্তু জীৱই যে ল'ৰা পুত্ৰ, এই কথাটো আমি এতিয়ালৈকে বুজিব পৰা হোৱা নাই। মনত ৰাখিব কথাটো। গতিকে জীৱ মাত্ৰেই পুত্ৰ। গতিকে আমাৰ ভাগৱত লিখিছে পুৰুষ উদ্ধাৰ কৰিবৰ কাৰণে। জীৱৰ মতা মাইকী নাই, দেহৰহে মতা মাইকী আছে। মনত ৰাখিব কথাটো। সেইকাৰণে ব্ৰহ্মাই এদিন নাৰদক কৈছে, বোপাই মানুহৰ জন্ম পালে মানুহে ঈশ্বৰৰ শৰণ ল'ব লাগে, ভগৱানক ভজিব লাগে, পুত্ৰত মানে ভকতত ভকতি কৰিব লাগে, তেতিয়া জীৱই গতি পায়। পিছে এতিয়া আমাৰ বহুত মানুহে মানুহৰ জন্ম পায়, শৰণ ভজন আৰু ভক্তি ক'ত কৰে জানা? ক'ত? ঘৰত শৰণ ভাৰ্যাত ভজন, পুত্ৰত কৰে ভকতি, গৃহ শৰীৰত হৈব আশকতি, যাইবে সিটো অধুগতি, কদাচিতো তাৰ সংগ নলৈ বাহা, নিশ্চয় কহোঁ মুনিৰাজ, মায়াৰ তনয় জানিবাসী জন, সিটো বৈষ্ণৱৰ বাজ। এতিয়া এই অৰ্থটো আপুনি কেনেকৈ বুজিব? ঘৰত শৰণ ভাৰ্যাত ভজন। ঘৰ মানে আমি থকা ঘৰখনৰ কথা ভাবিলোঁ। ঘৰখনৰ পৰা কিছুমান মানুহ ওলাই যাবই নোৱাৰে নামঘৰলৈ, ঘৰৰ মুহতে লাগি থাকে। ভাৰ্যাত ভজন, ভাৰ্যাৰ সুখতকৈ আৰু সুখ আছে বুলি বহুতে নাভাবে, হয়নে? এই শৰীৰটোকে সুখভোগতে আসক্ত হৈ থাকে। গতিকে সেইটো কেৱল মতা মানুহৰ মাইকী মানুহৰ অৰ্থত কোৱা নাই। এতিয়া ঘৰত মানে এইখন ঘৰৰ কথা কৈছে। এইখন ঘৰো আপুনি দুইটা ঘৰ বাহ্যিক আৰু আধ্যাত্মিক কোনোটো নৎসাত কৰিব নোৱাৰে। গুৰুজনৰ দৰ্শন দুটা ভাগত কৈছে, এটা বাহ্যিকতা, এটা আধ্যাত্মিকতা, এটা বহিৰ্জগত, এটা অন্তৰ্জগত। গতিকে আপুনি দুইটা দিশেদি আপুনি জানিব লাগিব, তেতিয়াহে আপোনাৰ মন পবিত্ৰ হ'ব। গতিকে বহিৰ দিশত আমাৰ ল'ৰা ছোৱালী থকা ঘৰখনো ঘৰ, আৰু আনহাতেদি এইখন ঘৰ, ইয়াতো ল'ৰা ছোৱালী আছে, হয়নে? তে এইখন ঘৰ মতা মানুহো হ'ব পাৰে, মাইকী মানুহ হ'ব পাৰে। মনত ৰাখিব, ঘৰতো শৰণ, মতা মানুহেই হওক বা মাইকী মানুহেই হওক, ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক, অকল যদি দেহ ঘৰখনৰ সুখ ভোগতে আসক্ত হৈ থাকে। ভাৰ্যা মানে দেহকে ভাৰ্যা বুলি কৈছে।
পুত্ৰ মানে ইন্দ্ৰিয় বৰ্গ, পঞ্চ জ্ঞানেন্দ্ৰিয়, পঞ্চ কৰ্মেন্দ্ৰিয়, এই ইন্দ্ৰিয় মন 11 ইন্দ্ৰিয়, এইবিলাকৰ সুখ ভোগতে মতা মানুহ বা মাইকী মানুহ যদি লাগি থাকে সি অধোগতি যাব, সি ওপৰলৈ যাব নোৱাৰে। কথা বুজিছানে? গতিকে তেনেকুৱা গুণ সম্পন্ন ব্যক্তিৰ পৰা মতা মানুহেই হওক বা মাইকী মানুহেই হওক, ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক, আমি তাৰ পৰা আঁতৰি আহিব লাগে। যাৰ ঈশ্বৰৰ ভক্তি নাই, ঈশ্বৰৰ প্ৰতি যাৰ ভক্তি নাই, সেইজন বৈষ্ণৱৰ বাছ, সি অধোগতি যাব। সি মানুহৰ জন্ম পালে কিন্তু ভকতি নকৰাৰ কাৰণে সি আকৌ তৰুতীৰ্ণ শিলালৈ যাব লাগিব। মনুষ্যৰ জন্ম পাই হৰি নভজিলা, অৱশ্যে হুই বা ভাই তৃণ তৰু শিলা। তৃণ তৰু শিলা, আমি আৰম্ভণিটো তৃণ তৰু শিলাৰ পৰা আহি আহি মানুহ হৈছোঁ। মানুহ পাবৰ কাৰণে চব জীৱই আশা কৰি আছে। পৰোপকাৰায় ফলন্তি বৃক্ষা, গছবিলাকে ফল দি আছে, নিজে নাখায়, জীৱ জন্তু খুৱাইছে, মানুহক খুৱাইছে। কি লাগে? মানুহৰ জন্ম লাগে। পৰোপকাৰায় দুগ্ধন্তি গাব, গাইবিলাকে গাখীৰ দি আছে, নিজে নাখায়, আনক খুৱাই আছে। কি লাগে? মানুহৰ জন্ম লাগে। পৰোপকাৰায় বহন্তি নদ্যা, নদীবিলাক অহৰহ বৈ আছে পৰ উপকাৰ কৰি। কি লাগে? মানুহৰ জন্ম লাগে। প্ৰকৃতি জগতৰ সকলো জীৱই মানুহ জন্ম পাবৰ কাৰণে অহৰ্নিশে চেষ্টা কৰি আছে। প্ৰকৃতি জগতৰ দূৰৰ কথা, স্বৰ্গৰ দেৱতাসকল ব্ৰহ্মাকে প্ৰমুখ্য কৰি 33 কোটি দেৱতাই এই ধৰাধামত মানুহৰ জন্ম পাবৰ কাৰণে বাঞ্ছা কৰে বুলি বেদে সিদ্ধান্ত দিছে। কি বুলি? অতহি দেৱা ইচ্ছন্তি জন্ম ভাৰত ভূতলে। এই ধৰাধামত যদি মানুহৰ জন্ম পায়, আজিৰ দৰে ভক্তি কৰি জীৱই কৰ্মবন্ধ বিনাশ কৰি 7টা ষ্টেপ পাৰ হৈ নিজৰ ঘৰখন পাব। আজিৰ দৰে যদি আমি ভকতি কৰোঁ, আমি 7টা ষ্টেপ পাৰ হৈ ঘৰ পামগৈ দেই। আজি যেনেকৈ আমি সকলো ঘৰৰ পৰা আহিছোঁ, লক্ষ্য কি? শইকীয়া বাপৰ আজি দিন যোৱা কাৰ্যসূচীত অনুষ্ঠিত ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান সামৰণি হ'লে আমি খাই বৈ নিজৰ নিজৰ ঘৰলৈ ঘূৰি যাম। কোনোবাই একেবাৰে থাকিম বুলি আহিছে নেকি বাৰু? নাই অহা। নিমন্ত্ৰণ পাই আপোনালোকে ঘৰৰ পৰা ওলাওঁতেই কি বুলি ভাবিছে? যে নিৰ্দিষ্ট সময়ত আকৌ ঘৰলৈ ঘূৰি আহিম। আপুনি যেনেকৈ ঘৰৰ পৰা ওলাই আহোঁতে নিজৰ ঘৰখনলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে, আমাৰ এইখন ঘৰলৈ অহা জীৱটো যিখন ঘৰৰ পৰা আহিছে সেইখন ঘৰলৈ ঘূৰি যোৱাৰ লক্ষ্য লৈ আহিছে। আৰু এই লক্ষ্যত উপনীত হ'বলৈ যাওঁতে 84 জুনি অতিবাহিত হৈ ঘৰৰ বাট চিনি পোৱা দেহটো পাইছেহি। মানুহৰ জন্ম পালে, ঈশ্বৰত ভক্তি কৰিলে আমি 7টা ষ্টেপ পাৰ হৈ নিজৰ ঘৰখনত প্ৰৱেশ কৰিব পাৰিম। প্ৰথমে দহিব পাতেক ছয়, ভাগৱত শুনাৰ লগে লগে পাপবিলাক নাইকিয়া কৰিব। প্ৰথমে দহিব পাতেক ছয়, কৰাইবে মহা পুণ্য অদ্ভুদয়, মিলাইবে বিষয়ত বীৰকতি, কৃষ্ণত পুৱাইবে প্ৰেম ভকতি, উপজাইবে আতি বৈষ্ণৱ জ্ঞান, মায়াকো দহিয়া কৰৈ নিৰ্যান, চৈতন্যময় পূৰ্ণানন্দ হৰি থৈবন্ত তেন্তে এৰেকে কৰি। য'ৰ পৰা আহিছোঁ তাত লগাই দিবগৈ। মনত ৰাখিব কথাটো। ভাগৱত নুশুনা জীৱ ঘূৰি থাকিব লাগিব, কাৰণ সি এই 7টা ষ্টেপ পাৰ হ'ব নোৱাৰে। সি মধ্যাকৰ্ষণৰ ভিতৰতে ঘূৰি থাকিব লাগিব। সেইকাৰণে আমাৰ তৃণমূল ঘৰখনৰ পৰা সমাজৰ ল'ৰা ছোৱালী সকলোকে যাতে আজিৰ দৰে পৰিৱেশৰ মাজেদি আমি যাতে পুণ্য অৰ্জন কৰিব পাৰোঁ, আমি ভগৱানে বান্ধি দিয়া কৰ্ম যাতে কৰিব পাৰোঁ। অৰ্জুনক কৈছে, তোমাক কৰ্মৰ অধিকাৰহে দিছোঁ অৰ্জুন, কৰ্মাণি অধিকাৰ অস্তি মা ফল কদাচন, তুমি মোৰ পৰা কেতিয়াও ফল নিবিচাৰিবা। অৰ্জুনে আপত্তি কৰিছে, যদি ফলেই বিচাৰিব নালাগে মোক কৰ্ম কৰাৰ প্ৰয়োজনেই বা কি? এতিয়া কৃষ্ণই হাঁহি পেলাই কৈছে, কৃষ্ণই বোলে শুনাত আৰু সেইটো মহাবল, নুখুজিলে ঈশ্বৰে আপুনি দেন্ত ফল। অৰ্জুন তুমি মোৰ পৰা ফল বিচাৰিব নালাগে, মই নোখোজাকৈ দিম। নোখোজাকৈ দিয়া বোলে? প্ৰমাণ যেন আতি শিশু চোৱা ভক্ষ নোখোজয়, তথাপিতো স্নেহে থাকি মাতৃস্তন দে। এটা কেঁচুৱাই গাখীৰ নিবিচাৰিলে বুলি মাকে বিচনাত পেলাই দিনটো কামতে আবদ্ধ হৈ নাথাকে। কৰ্মৰ মাজৰ পৰাই পুত্ৰ স্নেহত আপ্লুত হৈ এগৰাকী মাতৃয়ে যেনেকৈ নিজৰ সন্তানক স্তনদান দিয়ে, ময়ো ভগতৰ যথা কৰ্ম তথা ফল দিম। তুমি মাত্ৰ কৰ্মটো নিৰ্বাচন কৰিবলৈ শিকিবা। বোলে কৰ্ম কি? বেদে যাক বিহি আছে তাকে বোলে কৰ্ম। বেদবিহিত কৰ্ম কৰিবা। বেদে যাক নিষেধ দিছে সেইটো অকৰ্ম। বেদে যিটো কৰিব নালাগে বুলি কৈছে সেইটো অকৰ্ম। অকৰ্ম আচৰিলে মিলে বিকৰ্ম পাতেক। আপুনি যদি বেদে হাক দিয়াটোকে কৰে আপুনি পাপৰ অধিকাৰী হ'ব। এতিয়া বেদবিহিত কৰ্ম কি?
ঈশ্বৰৰ অৰ্থে যিটো কৰে তাকে বোলে কৰ্ম। আজি শইকীয়া বাপে বেদবিহিত কৰ্ম কৰিলে, ইমানবিলাক আত্মাক আজি মাতি লৈ আহিলে ঈশ্বৰৰ কথা শুনিবলৈ। তেখেতে যদি নিমন্ত্ৰণ নকৰিলেহেঁতেন আমি চবেই নিজৰ নিজৰ বিষয়ৰ দায়িত্বত আজি আবদ্ধ থাকিলোহেঁতেন। এতিয়া চব বিষয় এৰি থৈ গুচি আহিলোঁ, আহি কৃষ্ণ কথা শুনি থাকিলোঁ। গতিকে আমাৰ জন্ম জন্মান্তৰ কাৰণে ইয়াত অংশগ্ৰহণ কৰা সকলো জীৱৰ পুণ্য জমা হ'ল অক্ষয় ৰূপে দেই, মনত ৰাখিব। যিমানে কৃষ্ণক দিয়ে সেইহিকে অক্ষয়, ইহাক নিবাকৈ একো জনে নপাৰয়। আজিৰ পুণ্যকণ কোনেও নিব নোৱাৰে। আন কৰ্মে লগাইলে যতেক সিও হুৱে বৃথা, জনমো বৃথা হুৱে নুশুনয় কৃষ্ণ কথা। আমাৰ জন্মটো বৃথা হৈ যাব যদি মানুহৰ জন্ম পাই কৃষ্ণ কথা নুশুনাকৈ জীৱনটো পাৰ কৰোঁ। গতিকে আজি আমাক ইমানবিলাক আত্মাক জন্ম জন্মান্তৰ কাৰণে পুণ্য অৰ্জনৰ সুবিধা দিয়াৰ কাৰণে আমাক উপকাৰ কৰা হ'ল। আমাক উপকাৰ কৰাৰ কাৰণে সেৱকীৰ কি হ'ব? পৰোপকাৰ পুণ্যম, তেওঁলোকৰ পুণ্য হৈ গ'ল। আজি দুই পক্ষ আমি উপকৃত হ'লোঁ। এই ধৰণৰ কৰ্মবিলাক আমি প্ৰত্যেক গৃহস্থী ধৰ্মত যাতে শক্তি অনুসৰি কৰিব পাৰোঁ তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। তেতিয়াহে আমাৰ মানৱ জন্ম ধৰাৰ সাৰ্থক হ'ব আৰু জীয়াই থাকোঁতে আপুনি শান্তি পাব আৰু মৰিলে সদগতি পাব। জীয়াই থাকোঁতে যাৰ শান্তি নাই, মৰিলে সেইটো জীৱ অধোগতি যাব, ওপৰলৈ যাব নোৱাৰে দেই। জীৱৰ মৃত্যু নাই, জীৱৰ গতি আছে। গতিকে এতিয়া কৈছে, ইটো সংসাৰত ঘূৰ বিষয়ত কুশলে আছে আমাৰ, তুমি হ'ব নাট ব্ৰহ্মময় জাত নাহিকে ভিন্ন বেপাৰ। কোনোবা কুশল কোনোবা অকুশল নাহি যাৰ বুদ্ধিভেদ, আত্মাময় আত্মাৰামময় পূৰ্ণকামনয় জ্ঞানৰ নাহি বিচ্ছেদ। গতিকে আত্মজ্ঞানীসকলৰ কোনো ভেদভাৱ নাই, চব এক আত্মা, এক আত্মা। এইটো ভাৱে আমি সংসাৰত কৰ্ম কৰিব লাগিব। যদি সংসাৰৰ ঘোৰ তাপচয় আমাকো কৰে বিনাশ, তথাপি দুৰ্লভ দৰ্শন হেতু মনৰ ভৈল বিশ্বাস। গতিকে আমাৰ সংসাৰখন ঘোৰ তাপময় আৰু আমাক কি কৰে? বিনাশ কৰে। ভগৱন্তৰ তিনিটা তাপে আমাক বিনাশ কৰে। ভগৱন্তৰ সৃষ্টিৰ তিনিটা তাপত আমি প্ৰত্যেকেই ধনী দুখীয়া উচ্চ নীচ সকলো মতা মাইকী সকলোৱে আমি কম বেছি পৰিমাণে ভগৱানৰ সৃষ্টিৰ তিনিটা তাপত ভুক্তভোগী হৈ আছোঁ। আপোনালোকেহে জানিব কোনটো তাপত ভুক্তভোগী হৈ আছে। আমাৰ তিনিটা তাপ সৃষ্টি কৰিছে। প্ৰথম তাপটোৰ নাম আদি ভৌতিক তাপ বুলি কৈছে, দ্বিতীয় তাপটো কৈছে আদি দৈবিক, তৃতীয় তাপটো কৈছে আধ্যাত্মিক। এই তিনিটা ভগৱানে তাপ সৃষ্টি কৰিছে। দুখ কষ্ট, এই তিনিটা দুখ কষ্টত কম বেছি পৰিমাণে কৰ্ম দুখত, মনত ৰাখিব দেই, কৰ্ম দুখত। কৰ্ম যদি আপুনি বেয়া কৰিছে তাৰ ফল ভোগ কৰিবই লাগিব, আপুনি বাচি যাব নোৱাৰিব। আপুনি যদি ভাল কাম কৰিছে ভাল ফল ভোগ কৰিবই লাগিব, আপুনি তাৰ পৰা কোনো বঞ্চিত হ'ব নালাগে। গতিকে আমাৰ কৰ্মফলে আমাক তিনিটা তাপত ভগৱানে ভোগাই আছে। আৰু আপোনালোক ভুক্তভোগীসকলেহে জানিব কি তাপে আপোনালোকক পাই আছে। আপোনাৰ ব্যক্তিগত জীৱন পাৰিবাৰিক জীৱনক কোনে কি তাপত ভুগিছে ভুক্তভোগীসকলে জানিব। কিন্তু আমাৰ বেদে সংজ্ঞাটো দি দিছে কি বুলি? আমাৰ যিটো প্ৰথম আদি ভৌতিক তাপটোৱে আমাক কেনেকৈ প্ৰতিক্ৰিয়া কৰিব? মৃগ পক্ষী মনুষ্যাদৈ সৰীসৃপা দৈশ্য ৰাক্ষসৈ নিৰ্ণং জন্যতে আদি ভৌতিক। মৃগ পক্ষী সৰীসৃপ প্ৰাণী, সাপ বেং কুমজেলেকুৱা, ভূত প্ৰেত পিশাচ মানুহ, অৰ্থাৎ ভগৱন্তৰ সৃষ্টি পঞ্চভৌতিক প্ৰাণীৰ দ্বাৰা আমাৰ এই পঞ্চভৌতিক দেহলৈ যিবিলাক অবাঞ্ছিত দুখ কষ্ট আহি যায় এইবিলাকক কৈছে আদি ভৌতিক তাপ। আপুনি ৰাতিপুৱা খোজকাঢ়িবলৈ যাওঁতে মানুহ ঘৰৰ পৰা কুকুৰটোৱে আহি ভৰিতে কামুৰি দিলে, কাৰোবাৰ মেকুৰীজনীয়ে ঘৰৰ মেকুৰীজনীয়ে আঁচুৰি দিলে, কাৰোবাক বিচাই ডাকিলে, কাৰোবাক কুমজেলেকুৱাই কামুৰে, কাৰোবাক সৰ্পই দংশন কৰে, কাৰোবাক আকৌ মানুহেই মানুহক মাৰি আঘাত কৰে। ভগৱন্তৰ সৃষ্টিৰ পঞ্চভৌতিক প্ৰাণীৰ দ্বাৰা আমাৰ এই পঞ্চভৌতিক দেহলৈ যি দুখ নামি আহে সেইটো দুখক কৈছে আদি ভৌতিক তাপ। আদি দৈবিক তাপটো কেনেকৈ আহে আমাৰ জীৱনলৈ?
বেদত কৈছে শীত উষ্ণ বাতবসাম্বো বিদ্যুতাদি সমুদ্ৰম তাপতি জবৰ নিৰ্ণং জন্যতে আদি দৈবিক। অতিপাত ঠাণ্ডা, অতিপাত গৰম, বতাহ ধুমুহা, বিজুলী ঢেৰেকনি, বানপানী, ভূমিকম্প, আকস্মিক দুৰ্ঘটনা, বজ্ৰপাত, এইবিলাকৰ দ্বাৰা কোনেও নভবাকৈ হঠাতে আমাৰ জীৱনলৈ যি দুখ নামি আহে সেইটো দুখক কৈছে আদি দৈবিক তাপ। আধ্যাত্মিক তাপক দুটা ভাগত বিভক্ত কৰিছে, এটা শাৰীৰিক আৰু এটা মানসিক। আপোনাৰ শৰীৰত যদি কিবা বেমাৰ থাকে সেইজন মানুহ কেতিয়াও সুখী হ'ব নোৱাৰে। শৰীৰত বেমাৰ থকা মানুহ কেতিয়াও সুখী হ'ব নোৱাৰে। এইটো হৈছে আধ্যাত্মিকৰ শাৰীৰিক তাপ। মানসিক তাপটো 6টা প্ৰকাৰে আহে: ক্ষুধা, তৃষ্ণা, জৰা, মৃত্যু, শোক, মোহ। আজি কিচকিচীয়া চুলিকেইডাল কালৰ অতৰ্কিত গতিত এদিন মৰাপাতৰ দৰে বগা হৈ যাব। দূৰলৈকে দেখা চকুযোৰ দৃষ্টিশক্তি কমি আহিব, শ্ৰৱণ শক্তি কমি আহিব, শৰীৰ সুতুৰা সুতুৰ পৰিব, টান টান বস্তু চুবা দাঁতকেইটা সুলকি পৰিব, যাওঁ বুলিলে যাওঁ, খাওঁ বুলিলে খাওঁ বোলা দেহাৰ আগত মুখৰ আগত জীয়াৰী বোৱাৰীয়ে এমুঠি নিদিলে খাবলৈ নোপোৱা হ'ব। সেই সময়ত আমাৰ পূৰ্বৰ স্মৃতি ৰোমন্থন কৰি আমাৰ মনলৈ যিবোৰ দুখ নামি আহে সেইটোক কৈছে আধ্যাত্মিকৰ মানসিক তাপ। এনে ক্ষুধা, তৃষ্ণা, পিয়াহত যদি পানী এগিলাচ নাপায় আপোনাৰ শৰীৰে কষ্ট পাব। জৰা, মৃত্যু, মৰা বুঢ়া হ'লে আমাৰ জীৱনলৈ দুখ নামি আহে। আৰু মৃত্যু, আমাৰ মৃত্যুৰ ভয়ে আমাক সকলোকে এৰা নিদিয়ে। কেতিয়াবা আপোনজনৰ মৃত্যু হ'লে আমাৰ সুখ পাওঁ, আমি দুখ পাওঁ। মনে ভাল পোৱা বস্তু হৰণ ভগন হ'লে আমি মনত দুখ পাওঁ। এইবিলাক তাপে আমাক প্ৰত্যেককে কম বেছি পৰিমাণে তাপগ্ৰস্ত কৰি আছে। কিন্তু ভগৱন্তৰ নাম যদি আমি শ্ৰৱণ কীৰ্তন কৰি থাকিব পাৰোঁ দৈনন্দিন, মনত ৰাখিব, আপোনালোকৰ প্ৰত্যেক ঘৰ গৃহস্থিতে এতিয়া পঢ়া শুনা জীয়াৰী বোৱাৰী ল'ৰা ছোৱালী আছে। গতিকে আপোনাৰ ঘৰৰ বোৱাৰীজনী বা ছোৱালীজনী বা মহিলাগৰাকীয়ে ৰাতিপুৱা গধূলি ধূপ ধূনা জ্বলাই গুৰুগৃহত সোমাই প্ৰাৰ্থনা কৰিছেনে নাই? কি বুলি? ব্ৰহ্মাই আদি কৰি জীৱ যত ৰাম 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 মায়া সজা মাজে আছয় ঘুমতি যায়। ধুনীয়া সুৰত গাইছে। মাইকী মানুহৰ সুৰ, মাত আৰু সুৰত বাটেদি যোৱা মানুহ স্তম্ভিত হৈ ৰৈ গৈছে। আন এখন ঘৰত আকৌ আনগৰাকী বোৱাৰীয়ে প্ৰাৰ্থনা কৰিছে, মুক্তিটো নিস্পৃহাজিত সেহি ভকতক নমো ৰসময় মাগুহু ভকতি সমস্ত মস্তক মণি নিজ ভকতৰ অৱশ্য ভজো হেন দেৱ যদুপতি। ধুনীয়া সুৰত গাইছে। কিন্তু মহিলা দুগৰাকী বা বোৱাৰী দুজনীয়ে নাজানে ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আছয় ঘুমতি যায় মানে অৰ্থটো কি নাজানে। ইগৰাকীয়েও মুক্তিটো নিস্পৃহা যিটো সেহি ভকতক নমো ৰসময় মাগুহু ভকতি বুলি পেলাই গাইছে, কিন্তু অৰ্থটো কি নাজানে। গুৰুজনে কৈছে তোমাৰ মুখৰ আগত বিষ অকণমান পৰি আছে, তুমি নাজানা, অমৃত বুলি বুটলি খাই দিলা। বিহে ক'ব নেকি এওঁ নাজানি খাইছে এওঁ নামাৰো বুলি? বিষ জানিয়েই খাওক বা নাজানিয়েই খাওক, বিষ খালে মানুহ মৰিবই। কৃষ্ণৰ নাম অৰ্থ জানি লওক বা নাজানি লওক, জানি বা নাজানি কৰে নামৰ কীৰ্তন তথাপিতো পাপ দহি নামে কৰে চন। আপুনি নজনা, অৰ্থ নজনাকেও যদি ঈশ্বৰৰ নাম লয় আপোনাৰ ঘৰখনৰ সকলো পুৰুষৰ চতুৰ্বৰ্গ সাধন হ'ব। এই আদৰ্শটো যিখন ঘৰত আছে সেইখন ঘৰৰ আইগৰাকীয়ে নিজৰ লগতে ঘৰখনৰ পুৰুষৰ চতুৰ্বৰ্গ সাধন কৰে বুলি ঋকবেদে কৈছে। কি বুলি কৈছে? ন গৃহম গৃহম ইতি আহু গৃহিণী গৃহম উচ্যতে তয়াহি সহিতা সৰ্বান পুৰুষায়াম সমশ্নুতে। যিখন ঘৰৰ আই বা বোৱাৰীজনী বা ছোৱালীজনীয়ে পুৱা গধূলি ধূপ ধূনা জ্বলাই ঘৰ দুৱাৰ সাৰি মচি গুৰুগৃহত ধূপ ধূনা জ্বলাই প্ৰাৰ্থনা কৰিব, তেওঁ নিজেতো উদ্ধাৰ হ'বই, সেইখন ঘৰৰ সকলো পুৰুষৰ চতুৰ্বৰ্গ সাধন কৰিব। আৰু তাৰ বিপৰীতে যিখন ঘৰৰ আইগৰাকী বা বোৱাৰীজনীয়ে ধূপ ধূনা জ্বলোৱা সময়ত, ঈশ্বৰ উপাসনা কৰাৰ সময়ত গ্ৰাম্য কথা পাতি থাকিব, টিভি চাই থাকিব, মোবাইল টিপি থাকিব, সেইখন ঘৰৰ অৱস্থা কি হ'ব? মহাভাৰতত কৈছে
জৈস ভাৰ্যা গৃহে নাস্তে সাধিসা পুণ্যচাৰিতা অৰণ্যং তেন গন্তব্যং যথা অৰণ্যং তথা গৃহম। সেইখন ঘৰ গুচি বাঁহতল হৈ যাব। মনত ৰাখিব কথাটো। আইসকলৰ ভক্তিয়ে ঘৰ গুচি বৈকুণ্ঠলৈ উত্তৰণ কৰিব পাৰে আৰু ভক্তিহীন আইসকলে ঘৰ গুচি বাঁহতল কৰিব পাৰে। এতিয়া আমি কোনোবাই বাঁহতল হোৱাটো বিচাৰোঁ নেকি বাৰু? নিবিচাৰোঁ। আমি সকলোৱে ঘৰ গুচি বৈকুণ্ঠ হোৱাটো বিচাৰোঁ। তেতিয়াহ'লে মহিয়সী নাৰীসকলৰ দৰে আমি আইসকলক আগবঢ়াই আনিব লাগিব। আপোনালোকক শুভ লক্ষণ এটা কওঁ, অসমৰ ধুবুৰীৰ পৰা শদিয়ালৈকে আপোনালোকে মই নিজে গৈ প্ৰমাণ পাইছোঁ। এতিয়া সকামেই বোলক, বিয়াই বোলক, ভাগৱত পাঠ ব্যাখ্যাই বোলক, ধৰ্মালোচনী সভাই বোলক, গুৰু জয়ন্তীয়ে বোলক, মাধৱ জয়ন্তীয়ে বোলক, এতিয়া আমাৰ অসমত মতা মানুহতকৈ মাইকী মানুহৰ উপস্থিতিটো বেছি। আজি যদি অংক কৰে সেই একেটা উত্তৰে পাব। গতিকে আজি মহিলাৰ সংখ্যা বেছি। এইটো আমাৰ শুভ লক্ষণ। মনত ৰাখিব কথাটো। আইসকল যদি ঈশ্বৰমুখী হৈ যায় আমাৰ ঘৰ গুচি বৈকুণ্ঠলৈ ৰূপান্তৰ হৈ যাব। যাৰ কাৰণে ৰাধিকা সতীয়ে এই তথ্য দাঙি ধৰিছিল গুৰুজনৰ ওচৰত। কি বুলি? গুৰুদেৱ, মোৰ সতীত্ব গুণৰ অন্যতম বৈশিষ্ট্য অপ্ৰাতসে উঠিয়া কৰ গৃহকৰ্ম গণ অবাহিৰে ভিতৰে কৰ গোময় সিঞ্চন। মোৰ সতীত গুণৰ অন্যতম বৈশিষ্ট্য মই ৰাতিপুৱা সোনকালে উঠি ঘৰ দুৱাৰ সাৰি মুচি পৰিষ্কাৰ কৰি গুৰুগৃহ মচি কাচি ধূপ ধূনা জ্বলাই ঈশ্বৰ উপাসনা কৰি ঘৰখন প্ৰদূষণ মুক্ত কৰি ৰাখোঁ। আৰু পুৱাৰ সৌৰ শক্তি আহৰণ কৰি মই সৃজনী শক্তি অটুট কৰি ৰাখোঁ। অৰ্থাৎ যিসকল দম্পতীয়ে ৰাতিপুৱা সোনকালে উঠি পুৱাৰ সৌৰ শক্তি আহৰণ কৰিব সেইসকল দম্পতীয়ে সতী সন্তান জন্ম দিবৰ কাৰণে চিজাইন কৰিব নালাগে, নৰ্মেল কৰি দিব পাৰিব। এয়া বিজ্ঞান আৰু গুৰুজনাৰ ধৰ্ম দৰ্শন। আমাৰ বিশ্ববিখ্যাত বৈজ্ঞানিক আইনষ্টাইনে কৈছে চায়েন্স উইদাউট ৰিলিজন ইজ ব্লাইণ্ড, ৰিলিজন উইদাউট চায়েন্স ইজ লেম। যিটো বিজ্ঞানত ধৰ্ম নাই অন্ধ, যিটো ধৰ্মত বিজ্ঞান নাই খোৰা। বিজ্ঞান আৰু ধৰ্ম ওতঃপ্ৰোত সম্বন্ধ। গতিকে আমাৰ মহাপুৰুষ গুৰুজনাই এই বিজ্ঞানসন্মত ধৰ্ম আমাকলৈ দি থৈ গৈছে। গতিকে আমি আইসকলক যাতে সেই আদৰ্শৰে অনুপ্ৰাণিত কৰিব পাৰোঁ তাৰ কাৰণে আপোনালোকে দৃষ্টি ৰাখিব লাগিব আৰু পৰিৱেশ দিব লাগিব। আজি আৰু আমি মাইকী মানুহে ভাগৱত পঢ়িব নোৱাৰে, গাভৰু ছোৱালীয়ে নোৱাৰে, ডেকা ল'ৰাই নোৱাৰে, অসৰণীয়াই নোৱাৰে, দাড়ি থকাই নোৱাৰে। এইবোৰ নিয়ম আপোনালোকে এৰিব লাগিব দেই। আমাৰ অধ্যয়নৰ ক্ষেত্ৰত শংকৰদেৱে এইটো কোনো বাধা নিষেধ কৰা নাই। পৃথিৱীত এজনেই গুৰু যিজনে সাম্যবাদ প্ৰতিষ্ঠা কৰি থৈ গৈছে। স্ত্ৰী শুদ্ধে কৰে যদি আমাত ভকতি তাহাক দিবা জ্ঞান মহামতি। তিৰোতায়ো যদি মোৰ কথা জানিব বিচাৰে মুক্ত মনে দিবা, কোনো বাধা নাই। কাক নকবা সঠত দাম্ভিকত নকহিবা ইটো তত্ত্ব, সদা উপদেশ দিবা বৈষ্ণৱ জনত। বৈষ্ণৱ গুণসম্পন্ন মতা মানুহে হওক বা মাইকী মানুহে হওক, ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক, দেহৰহে ডেকা গাভৰু মতা মাইকী আছে, আত্মাৰ নাই। এই কথা জানি আপোনালোকে অধ্যয়নৰ কাৰণে নামঘৰলৈ সপ্তাহৰ দেওবাৰ প্ৰতি দেওবাৰৰ সন্ধ্যা আপোনালোকে কৰ্ম আঁচনি লওক। আমাৰ BA পাছ কৰি থকা, MA পাছ কৰি থকা, ডক্টৰেট উপাধি লৈ থকা, হাই ছেকেণ্ডেৰী পাছ কৰি থকা সকলো শিক্ষিত ল'ৰা ছোৱালীক যিসকল বৰ্তমান ঘৰত আছে তেওঁলোকক আপোনালোকে কৰ্ম আঁচনি কৰি গুৰুজনাৰ মহান অৱদান নামঘৰত নি ভাগৱত পাঠ কৰিবলৈ দিয়ক। পঢ়িবলৈ দিয়াত বাধা নিদিব, কাৰণ নিয়মটো কেৱল আনুষ্ঠানিকতাতহে খটাব। অধ্যয়নৰ ক্ষেত্ৰত নিয়ম নাই। হৰিনাম কীৰ্তনত নাহিকে নিয়ম একো, এতেকেহে ধৰ্ম মাজে সাৰ। গতিকে আপুনি দাড়ি থকাটোকো পঢ়িব দিয়ক, সি নিজে দাড়ি কাটিব। এমাহ দুমাহমান ভাগৱত পঢ়াৰ পিছত দুৱাৰ মুখখন কেনেকৈ ৰাখিব লাগে নামঘৰৰ নিজে জানিব। আপুনি দাবী কৰিব নালাগে। আপোনাৰ অসৰণীয়া ল'ৰাটোৱে ভাগৱত পঢ়াৰ পিছত নিজে সত্ৰ বা সমাজত গৈ শৰণ ল'ব, তেওঁ নিজে জানিব। ঘোষা পঢ়াৰ পিছত মাধৱদেৱে কৈছে হৰি পদসেৱা নকৰে নিমিতে মায়ায়ে বান্ধি ফুৰাৱে, তাৱত মায়াক নকৰে ৰহিত শৰণ নলৱে যায়। আপুনি যেতিয়া ল'ৰাটোক ঘোষা পঢ়িবলৈ দিলে সি সেইটো কথা জনাৰ পাছত নিজে নিজে গৈ শৰণ ল'ব। তাৰ কাৰণে আমি সমাজে সুবিধা দিব লাগিব। মনত ৰাখিব কথাটো। এতিয়া আছামিজত মাষ্টাৰ ডিগ্ৰী ল'ৰা ছোৱালীয়ে টেবুলতে ভাগৱত গীতা থৈ অধ্যয়ন কৰি মাষ্টাৰ ডিগ্ৰী লৈছে। অধ্যয়নত বাধা নিদিব, মাত্ৰ যেতিয়া আনুষ্ঠানিক হ'ব তাত নিয়মৰ কথা আহিব। এই ধৰণে
আমি সমাজখনক আগুৱাই নিবলৈ যত্ন কৰিব। মনত ৰাখিব কথাটো, এই কথা আমাক মহাপুৰুষে দিছে। গতিকে যদি সংসাৰৰ ঘোৰ তাপচয় আমাকো কৰে বিনাশ, তথাপি দুৰ্লভ দৰ্শন হেতু মনৰ ভৈল বিশ্বাস। গতিকে এনেধৰণৰ সন্ত মহন্ত ভক্তক দৰ্শন কৰাটো অতি দুৰ্লভ। মানৱ জন্ম পোৱাটোৱেই দুৰ্লভ, তাতোতকৈ দুৰ্লভ সাধুৰ সংগ পোৱাটো। আজিৰ দৰে সাধুৰ সংগ পাবলৈ পৰম ভাগ্য লাগিব, কাৰণ সাধুৰ সংগে আমাৰ জীৱনলৈ আমূল পৰিৱৰ্তন আনে। আমাৰ প্ৰত্যেকৰ মনতে মায়ামল আৰু কলিমলে আচ্ছন্ন কৰি ৰাখিছে ভগৱন্তই। কপিলে কৈছে, মা তোমাৰ মনৰ এপিঠিত মই মায়ামল আৰু এপিঠিত কলিমল লগাই থৈছোঁ। আকাশত ডাৱৰ থকালৈকে যেনেকৈ আমি সূৰ্যটো দেখা নাপাওঁ, মোৰ সৃষ্ট কলিমল আৰু মায়ামলে তোমাৰ মন যেতিয়ালৈকে আচ্ছন্ন কৰি ৰাখিব তেতিয়ালৈকে তুমি মোত ভকতি কৰিব নোৱাৰিব। মাকে ক'লে তাৰ উপায় আছে। গতিকে মলিকেইটাৰ লগত তোমাক মই চিনাকি কৰি দিছোঁ, শুনা। আমাৰ কলিমল আমাৰ মনত কি গুণত লাগি থাকে, আমি কলি আৰু মায়া বুলি কৈহে আছোঁ। এইটো দেখুৱাই দিয়া বস্তু নহয়, ই কিছুমান বেয়া গুণৰ সমষ্টি। গতিকে আমাৰ কলি মলৰ সৃষ্টিৰ সম্পৰ্কে শাস্ত্ৰত উল্লেখ কৰিছে, ব্ৰহ্মাৰ তনুৰ পৰা কলি উপজিলা, পৰম দাৰুণ বেশ বিৰিঞ্চি দেখিলা, কোন কৰ্ম কৰোঁ প্ৰভু কৰিও আদেশ, দিওঁ ৰাজপদ তজু পাওঁ উপদেশ। ব্ৰহ্মাৰ দেহৰ পৰা কলি উৎপত্তি হৈ বাপেকক দাবী কৰিছে, দেউতা জন্ম দিলেই নহ'ব, ভোগৰ সামগ্ৰী গোটাই দিয়া। শুনি চাৰি মুখে ব্ৰহ্মা গুণিয়া চাহিলা, তাৰ ভাৱ দেখি তাকো কলি নাম দিলা। জন্ম হৈয়ে যিটো সন্তানে ভোগৰ দাবী কৰিছে সিটো সাধাৰণ নহয়। চাৰিখন মুখেৰে ভাবি তাৰ নাম কলি দিলে আৰু সামগ্ৰী গোটাই দিলে। কি? মলিনী নলিনী নামে দুই ভাৰ্যা দিলা, দুহান্তৰ হন্তে চাৰি পুত্ৰ উপজিলা। বাহিৰত মলিনী আৰু নলিনী নামে দুগৰাকী ভাৰ্যা, আধ্যাত্মিকত ৰাগ আৰু দেশ। তাৰ পৰা আমাৰ চাৰিটা পুত্ৰ জন্ম হ'ল। কি? কাম ক্ৰোধ লোভ মোহ চাৰি পুত্ৰ জাত, গৰ্ব অহংকাৰ দুই মন্ত্ৰী যে সাক্ষাৎ। কাম ক্ৰোধ লোভ মোহ হ'ল কলিৰ পুতেক। আপোনালোকৰ আছে নেকি চাব সেইকেইটা পুতেক? নাই। কাম ক্ৰোধ লোভ মোহ চাৰি পুত্ৰ জাত, গৰ্ব অহংকাৰ দুই মন্ত্ৰী যে সাক্ষাৎ। গৰ্ব আৰু অহংকাৰ হ'ল বুদ্ধি দিয়া মন্ত্ৰী। দম্ভ দেশ ইৰিষা অসূয়া কছাৰীজন, সেনাপতি পাতি দিলা ব্ৰহ্মাৰ বচন। এইকেইজনক আগৰণুৱা পাতি দিলে। হিংসা পৈক্ষন্য ইৰিষা মদমচ্ছৰক, লহকৰ পাতি দিলা কলি দুৰ্মদক। এইখিনিক লগৰীয়া পাতি দিলে। সেই কলি পৰিয়ালত কিমানজন সদস্য? 16জনীয়া সদস্য, 16জনীয়া মেম্বাৰ। মনত ৰাখিবা দেই। ক'ত থাকে? মনৰ লগতো থাকে এই 16জন, তৰিব নোৱাৰে লোক এহিকে কাৰণ। এই বেয়া গুণকেইটা যাৰ এপিঠিত থাকিব সেইটো জীৱ তৰিব নোৱাৰে। আনটো পিঠিত আকৌ মায়াৰ মল লগাই থৈছে। কি? দম্ভ দৰ্প পৰ নিন্দা অভিমান তিৰস্কাৰ, লোভ মোহ কাম ক্ৰোধ গৰ্ব অহংকাৰ, হিংসা কামনা আশা হঠ বেভিচাৰ। এই 16 গোটা পুত্ৰ জানিবা মায়াৰ। ক'ত থাকে? মনৰ লগতো থাকে এই 16জন, তৰিবে নোৱাৰে লোক এহিকে কাৰণ। আমাৰ মনৰ এপিঠিত কলিমল, এপিঠিত মায়ামলে যাৰ মনটো ঢাকি ৰাখিব সি আজিৰ দৰে অনুষ্ঠানলৈ আহিব নোৱাৰে, নামঘৰলৈ আহিব নোৱাৰে, ভকতৰ সংগত ঈশ্বৰৰ কথা শুনিবলৈ আহিব নোৱাৰে, ৰাতিপুৱা গধূলি গাটো ধুই ধূপ ধূনা জ্বলাবলৈ তাৰ সময় নোলায়। মনত ৰাখিব দেই। গতিকে সেই মায়ামল আৰু কলিমলৰ পৰা আমি মুক্ত নোহোৱা পৰ্যন্ত আপুনি সংসাৰ চক্ৰত ঘূৰি থাকিব লাগে। এতিয়া কপিলে মাকে কৈছে, উপায় ইয়াৰ উপায়? উপায় এটা আছে। মনশুদ্ধি আদি কৰি যতেক আছয়, সৎসংগ সবাৰো মূল জানিবা নিশ্চয়। গতিকে এই মায়ামলৰ পৰা তুমি মুক্ত হ'বলৈ হ'লে সাধুৰ সংগলৈ যাব লাগিব। মলি কাপোৰখনৰ পৰা মলি গুচাবলৈ চাবোন চাৰ্ফ দিব লাগিব। গতিকে আমাৰ কলিমল মায়ামলৰ পৰা উদ্ধাৰ হ'বলৈ আজিৰ দৰে অনুষ্ঠানলৈ আহিব লাগিব। তেতিয়া আমাৰ মন পবিত্ৰ হৈ যাব, আমাৰ মায়া আঁতৰি যাব, তেতিয়া আমি ঈশ্বৰৰ প্ৰতি ভক্তিবান হৈ যাব পাৰিম। এই তথ্য আমাক দি আছে। ইয়াৰ পিছত পৃথুৰ আধ্যাত্ম বিষয়ক প্ৰশ্ন। এতিয়া এই 4জন সিদ্ধ পুৰুষক পাই পৃথুৱে আধ্যাত্মিক প্ৰশ্ন কেইটামান সুধিছে। সেই প্ৰশ্নকেইটা আমিও সুধিব লাগে নেকি বা জানিব লাগে নেকি? আমি পাঠভিত্তিত আলোচনা কৰিম।